নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আজিৰ আলোচনাৰ বিষয়টো হৈছে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট আমাৰ যি জিটি পিজিটি টেট পৰীক্ষা হৈ গ'ল তাৰ খুব ইম্পৰ্টেণ্ট কেইটামান আপোনালোকক পইণ্টৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ খুব ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব ভিডিঅ'টো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে কি ক'ব বিচৰা হৈছে ভিডিঅ'টো বুজি পাব গতিকে বলকচোন ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ এইটো আমাৰ যি DY365 সেই নিউজ পৰ্টেলটোত আপোনালোকৰ পাব্লিছ হৈছিলে এই নিউজটো আপোনালোকে দেখিছে বহিৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ভুৱা BEd ডিগ্ৰী নগাঁৱত আপোনালোকৰ গম পাইছে বহিৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ভুৱা BEd ডিগ্ৰী নগাঁৱত ওলাইছে নগাঁৱত চলিছে দুখন বিশ্ববিদ্যালয়ৰ ভুৱা BEd ডিগ্ৰী এডমিট মাৰ্কশ্বিট পঞ্জীয়নৰ প্ৰদান আমাৰ নগাঁৱত চলিছে দুখন বিশ্ববিদ্যালয়ৰ ভুৱা BEd ডিগ্ৰী এডমিট মাৰ্কশ্বিট পঞ্জীয়ন প্ৰদান কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নিৰ্দেশত CIDৰ গোচৰ ৰুজু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নিৰ্দেশত ৰুজু কৰা হৈছে গোচৰ দূৰশিক্ষা মাধ্যমত BEd ডিগ্ৰী লোৱা প্ৰাৰ্থীক লাগে তথ্য আমাৰ যোনসকলে দূৰশিক্ষা তাৰমানে লৈছিলে সেইসকলৰ BEd ডিগ্ৰী লোৱা প্ৰাৰ্থীৰ তথ্য লাগে CIDক আৰু এই গোচৰটো ৰুজু কৰিছিলে নগাঁও শিৱসাগৰ ডিব্ৰুগড় তিনিজন যুৱকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক দিছিল অভিযোগ আমাৰ নগাঁও আৰু শিৱসাগৰ ডিব্ৰুগড় তিনিজন যুৱকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক অভিযোগ প্ৰদান কৰিছিলে ভুৱা এডমিট কাৰ্ড লগতে আমাৰ মাৰ্কশ্বিট আৰু উত্তীৰ্ণ প্ৰমাণপত্ৰ যোগান ধৰে আমাৰ ভুৱা বুলি কৈছে ভুৱা মাৰ্কশ্বিট আৰু উত্তীৰ্ণ প্ৰমাণপত্ৰ যোগান ধৰা হৈছে কুৰুক্ষেত্ৰ আৰু মগধ বিশ্ববিদ্যালয় এই দুখনৰ পৰা ভুৱা ডিগ্ৰী লৈছে বুলি আমাৰ কেইজনমান আমাৰ পৰীক্ষাৰ্থীয়ে কি কৰিছে ৰুজু কৰিছে গোচৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নিৰ্দেশত CIDক গোচৰ ৰুজু কৰা হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নিৰ্দেশত নগাঁৱত চলিছে দুখন বিশ্ববিদ্যালয়ত ভুৱা BEd ডিগ্ৰী এডমিট মাৰ্কশ্বিট পঞ্জীয়ন প্ৰদান গতিকে আপোনালোকে গম পাইছে আমি আগতেও ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে বহিৰাজ্যৰ পৰা সকলোখিনি নহয় আমাৰ সকলোখিনি বহিৰাজ্যত কৰিলে যে সকলোৰে ভুৱা হ'ব তেনেকুৱা নহয় আমাৰ যোনসকলে আপোনালোকৰ এদিনো ক্লাছ কৰিবলৈ নাযায় কিন্তু তেওঁলোকে কি কৰিছে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ তেওঁলোকে পাইছে লগতে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ পাইছে কিন্তু তেওঁলোকে এদিনো তেওঁলোকৰ ক্লাছত এটেণ্ড থকা নাই তেনেকুৱা হৈও তেওঁলোকে অকল পৰীক্ষাটো দিয়ে তেওঁলোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ পাইছে গতিকে তেনেখিনি কেণ্ডিডেটৰ যিহেতু তেওঁলোক ৰেগুলাৰ মোডত কৰিছে সেইটো তেওঁলোক ৰেগুলাৰ মোডত কৰাৰ কাৰণে তেওঁলোক এদিনো যদি প্ৰেজেণ্ট নাথাকে সেইকাৰণে তেওঁলোকক সেইখন ভুৱা বুলি ধৰা হয় তেওঁলোকৰ চাৰ্টিফিকেটখন কিন্তু অৰিজিনেল হয় কিন্তু তেওঁলোকে এদিনো যিহেতু নথকাকৈ তেওঁলোকৰ যিহেতু মাৰ্কশ্বিট প্ৰদান কৰা হয় এদিনো প্ৰেজেণ্ট নথকাকৈ গতিকে সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে তেওঁলোক ভুৱা বুলিয়ে ক'ব পাৰি গতিকে সকলোখিনি নহয় সকলোৱে বহিৰাজ্যত কৰিলে বুলি যে তেখেতলোকৰ ভুৱা হ'ব সেইটো নহয় যোনসকলে তাৰমানে আমাৰ মই ক'লোৱে এদিনো উপস্থিত নাথাকি প্ৰেজেণ্ট নাথাকি যোনসকলে কৰিছে সেইসকলৰহে ভুৱা গতিকে আৰু কোনখন বিশ্ববিদ্যালয়ৰ কথা ইয়াত উল্লেখ কৰিছে আপোনালোকে গম পাইছে মগধ আৰু কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় লগতে বহিৰাজ্যৰ যিসকল আমাৰ কৰিছে তেওঁলোকৰো তন্নকৈ চোৱা হ'ব তেওঁলোকৰ ডকুমেণ্টসমূহ ভালদৰে ভেৰিফিকেশ্যন কৰা হ'ব গতিকে আপোনালোকক এইখিনি তথ্যকে দিবলৈ ভিডিঅ'টো বনোৱা হ'ল আপোনালোকে এই নিউজটো আপোনালোকৰ পাব্লিছ হৈছিলে DY365ত আমাৰ এটা বিখ্যাত নিউজ চেনেল বুলিয়ে ক'ব লাগিব আমাৰ অসমৰ গতিকে আপোনালোকে এইখিনিকে আগবঢ়ালোঁ ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ